ওম শান্তি 6 ছেপ্টেম্বৰ 2020 প্ৰাতঃ মুৰলী অব্যক্ত বাপদাদা। আজিৰ ৰিভাইজ তাৰিখ 16/3/1986। শীৰ্ষক বাক্য আত্মিক কচৰত। বাপদাদাই সকলো সন্তানৰে মিঠা মৌনতা বা শান্ত স্থিতি প্ৰত্যক্ষ কৰি আছে হওক। 1 ছেকেণ্ডত শান্ত স্থিতিত স্থিত হৈ যোৱা। এইটো অভ্যাস কিমানলৈ কৰিছা? এইটো স্থিতিত যেতিয়াই বিচৰা তেতিয়াই স্থিত হ'ব পৰা নে সময় লাগে? কিয়নো অনাদি স্বৰূপ মিঠা শান্ত হয় আদি স্বৰূপ আৱাজত অহাৰ। কিন্তু অনাদি অবিনাশী সংস্কাৰ হৈছে শান্ত। গতিকে নিজৰ অনাদি সংস্কাৰ অনাদি স্বৰূপক অনাদি স্বভাৱক জানি যেতিয়াই বিচৰা তেতিয়াই সেইটো স্বৰূপতে স্থিত হ'ব পৰা নে? 84 জন্ম আৱাজত আহিব লাগে, সেইবাবে সদায় অভ্যাস আৱাজৰ অহাৰ হয়। কিন্তু অনাদি স্বৰূপৰ বাবে আৰু এই সময়ত চক্ৰ পূৰা হোৱাৰ কাৰণে পুনৰাই মিঠা শান্তিৰ ঘৰলৈ যাব লাগে। এতিয়া ঘৰলৈ যোৱাৰ সময় সমীপত। এতিয়া আদি মধ্য অন্ত তিনিওটি কালৰ ভূমিকা সমাপ্ত কৰি নিজৰ অনাদি স্বৰূপ অনাদি স্থিতিত স্থিত হোৱাৰ সময়। সেইবাবে এই সময়ত এইটো অভ্যাসেৰে বেছি প্ৰয়োজন। নিজে নিজক পৰীক্ষা কৰা। কৰ্মেন্দ্ৰিয়জিত হৈছোনে? আৱাজত যদি আহিব নিবিচাৰা তেন্তে এই মুখৰ আৱাজে নিজৰ ফালে আকৰ্ষিতটো নকৰে। ইয়াকেই আত্মিক কচৰত বুলি কোৱা হয়। যিদৰে বৰ্তমান সময় অনুযায়ী শৰীৰৰ কাৰণে সকলো বেমাৰৰ চিকিৎসা হিচাপে কচৰত শিকায়, সেইদৰে এই সময়ত আত্মাক শক্তিশালী কৰাৰ বাবে এই আত্মিক কচৰতৰ অভ্যাস লাগে। চাৰিওফালে যেনেকুৱাই বাতাৱৰণ নহওক, অস্থিৰতা নহওক, কিন্তু আৱাজত থাকিও আৱাজৰ পৰা উপৰাম স্থিতিৰ অভ্যাস এতিয়া বহু কালৰ পৰা লাগে। শান্ত বাতাৱৰণত শান্তিৰ স্থিতি গঢ়ি তোলা এয়া কোনো ডাঙৰ কথা নহয়। অশান্তিৰ মাজত তোমালোক শান্ত হৈ থাকা, এইটোৱে অভ্যাস লাগে। এনেকুৱা অভ্যাস আছেনে? লাগিলে নিজৰ দুৰ্বলতাৰ অস্থিৰতা হওক বা সংস্কাৰৰ ব্যৰ্থ সংকল্পৰ অস্থিৰতা হওক, এনেকুৱা অস্থিৰতাৰ সময়ত নিজকে অচল কৰি ৰাখিব পাৰানে? নে সময় লাগি যায়? কিয়নো সময় লগাটোৱেও কেতিয়াবা প্ৰতাৰণা কৰিব পাৰে। সমাপ্তিৰ সময়ত বেছি সময় নোপোৱা। চূড়ান্ত ফলাফলৰ কাকত অৰ্থাৎ ফাইনেল ৰিজাল্ট কেইটিমান ছেকেণ্ড বা মিনিটৰহে হ'ব। কিন্তু চাৰিওফালৰ অস্থিৰতাৰ বাতাৱৰণ অচল হৈ থাকিলে নম্বৰ পাবা। যদি বহুকাল অস্থিৰতাৰ স্থিতিৰ পৰা অচল হোৱাত সময় লগাৰ অভ্যাস থাকে তেন্তে সমাপ্তিৰ সময়ত কি ফলাফল হ'ব? সেইবাবে এই আত্মিক কচৰতৰ অভ্যাস কৰা। মনক য'ত আৰু যিমান সময় স্থিত কৰিব বিচৰা সিমান সময়ৰ বাবে যাতে তাত স্থিত কৰিব পাৰা। চূড়ান্ত কাকত বহুতেই সহজ আৰু প্ৰথমতেই কৈ দিয়া হয় যে সেইখন কাকত আহিব, কিন্তু নম্বৰ বহুত কম সময়ত পাবা। অৱস্থাত যাতে শক্তিশালী হয়। দেহ, দেহৰ সম্বন্ধ, দেহৰ সংস্কাৰ, ব্যক্তি অথবা বৈভৱ, প্ৰকম্পন, বায়ুমণ্ডল সকলো থকাৰ স্বত্বেও যাতে আকৰ্ষিত নকৰে। ইয়াকে কোৱা হয় নষ্টমোহা সমৰ্থ স্বৰূপ। তেন্তে এনেকুৱা অভ্যাস আছেনে? জগতৰ লোকে চিঞৰি থাকিব আৰু তোমালোক অচল হৈ থাকিবা। প্ৰকৃতো মায়ায়ো সকলোৱে
অন্তিম সুযোগ ল'বৰ বাবে নিজৰ ফালে যিমানেই আকৰ্ষিত নকৰক, কিন্তু তোমালোক উপৰাম আৰু পিতাৰ মৰমৰ হোৱাৰ স্থিতিত প্ৰেমত বিলীন হৈ থাকা। ইয়াকে কোৱা হয় দেখিও নেদেখা, শুনিও নুশুনা। এনেকুৱা অভ্যাস হওক। ইয়াকে মিঠা শান্ত স্বৰূপৰ স্থিতি বুলি কোৱা হয়। তথাপিও বাপ-দাদাই সময় দি আছে। যদি কিবা দুৰ্বলতা আছে তেন্তে এতিয়াও পূৰণ কৰিব পাৰা, কিয়নো বহুকালৰ হিচাপ শুনালো। গতিকে এতিয়া অলপ সুযোগ আছে। সেইবাবে এইটো অভ্যাসৰ প্ৰতি পূৰা মনোযোগ দিয়া। সন্মান সহকাৰে উত্তীৰ্ণ হবা নে উত্তীৰ্ণ হবা, তাৰ আধাৰ এইটো অভ্যাসৰ ওপৰত হ'ব। এনেকুৱা অভ্যাস আছেনে? সময়ৰ ঘণ্টা বাজিলে তেতিয়া তৈয়াৰ হবা নে এতিয়া ভাবিছা তৈয়াৰ হ'ব লাগিব? এইটো অভ্যাসৰ কাৰণে অষ্টৰত্নৰ মালা বিশেষ সৰুকৈ তৈয়াৰ হৈছে বহুত কম সময়ৰ। যিদৰে তোমালোকে কোৱা নহয় যে ছেকেণ্ডত মুক্তি বা জীৱন মুক্তিৰ উত্তৰাধিকাৰ লোৱাৰ সকলোৰে অধিকাৰ আছে। গতিকে সমাপ্তিৰ সময়তো নম্বৰ লোৱাটো অলপ সময়ৰ কথা, কিন্তু অলপো যাতে অস্থিৰতা নহয়। বছ বিন্দু বুলি ভাবিলা আৰু বিন্দুত স্থিত হৈ গলা। বিন্দু যাতে অস্থিৰ নহয়। এনেকুৱা নহয় যে সেই সময়ত অভ্যাস কৰা আৰম্ভ কৰি দিবা। মই আত্মা হওঁ, মই আত্মা হওঁ, এয়া নচলিব। কিয়নো শুনাইছো নহয়, প্ৰহাৰ চাৰিওফালৰ পৰা হ'ব। শেষ প্ৰচেষ্টা সকলোৱে কৰিব। প্ৰকৃতিতো যিমান শক্তি থাকিব, মায়াৰো সিমান শক্তি হ'ব। প্ৰচেষ্টা চলাব। সিহঁতৰো শেষ প্ৰচেষ্টা আৰু তোমালোকৰ অন্তিম কৰ্মাতীত কৰ্মবন্ধন মুক্ত স্থিতি হ'ব। দুয়োফালৰ পৰাই বহুত শক্তিশালী দৃশ্য হ'ব। সেয়াও পূৰ্ণ শক্তিৰে, এয়াও পূৰ্ণ শক্তিৰে। কিন্তু ছেকেণ্ডৰ বিজয়েৰে বিজয়ৰ নাগাৰা বজাব। বুজিলা? অন্তিম কাকত কি হ'ব? সকলোৱে এইটো শুভ সংকল্পটো ৰাখেও আৰু ৰাখিবও লাগে যে প্ৰথম নম্বৰত আহিবই লাগিব। গতিকে যেতিয়া সকলো কথাত জয়ী হবা তেতিয়াহে প্ৰথমত আহিবা। যদি এটি কথাত অলপো ব্যৰ্থ সংকল্প, ব্যৰ্থ সময় লাগি যায়, তেন্তে নম্বৰ পিছত হৈ যাব। সেইবাবে পৰীক্ষা কৰা, চাৰিওফালেই পৰীক্ষা কৰা। দ্বৈত বিদেশীসকলে সকলো দিশতে তীব্ৰতাৰে যাব বিচাৰে নহয়। সেইবাবে তীব্ৰ পুৰুষাৰ্থ বা পূৰা মনোযোগ এইটো অভ্যাসৰ প্ৰতি এতিয়াৰে পৰা দি যোৱা। বুজিলা? প্ৰশ্নও জানা আৰু সময়কো জানা। তেনেহলেতো সকলোৱে কৃতকাৰ্য হোৱা উচিত। যদি প্ৰথমৰে পৰাই প্ৰশ্ন জনা যায় তেন্তে সাজু হৈ যায়, বাবাই কৈছে, তেতিয়া কৃতকাৰ্য হৈ যায়। তোমালোক সকলোৱেতো কৃতকাৰ্য হওঁতা হোৱা নহয় জানো? বাৰু, এইটো ঋতুত বাপ-দাদাই প্ৰত্যেকৰে লগত মিলন মনোৱাৰ বাবে খোলা ভঁৰাল খুলি দিছে। আগলৈ কি হ'ব লগা আছে সেয়া পাছত কম। এতিয়া খোলা ভঁৰালৰ পৰা যিমানেই বা যিয়েই ল'ব আহিছা সেয়াটো লৈয়ে ল'বা। ড্ৰামাৰ দৃশ্য সদায় সলনি হয়েই, কিন্তু এইটো ঋতুত ভাৰতবাসীয়েই হওক বা দ্বৈত বিদেশীসকলেই হওক, সকলো বিশেষ বৰদানটো প্ৰাপ্ত কৰিছেই। বাপ-দাদাই যি প্ৰতিশ্ৰুতি দিছে সেয়াটো পালন কৰিবই। এইটো ঋতুৰ ফল খোৱা। ফল হৈছে মিলন, বৰদান। সকলোৱে ঋতুত ফল খাব আহিছা, নহয়নে? বাপ-দাদাও সন্তানসকলক দেখি আনন্দিত হয়। তথাপিও হাকাৰী সৃষ্টিততো সকলো চাবলগীয়া হয়। এতিয়াতো ফূৰ্তি কৰা,
আকৌ ঋতুৰ শেষত শুনাম। সেৱা স্থান যদিও বেলেগ বেলেগ, কিন্তু সেৱাৰ লগতো বাবাই কৈছে কিন্তু সেৱাৰ লক্ষ্যটো একেটিয়ে, উৎসাহ উদ্দীপনা একেটিয়ে। সেইবাবে বাপদাদাই সকলো স্থানকে বিশেষ মহত্ব দিয়ে। এনেকুৱা নহয় যে এটি স্থান গুৰুত্বপূৰ্ণ আনটো কম নহয়। যি স্থানতে সন্তানসকল উপস্থিত আছে, বাবাই কৈছে কিন্তু বিশেষত্ব সকলো ফালৰে আছে। কিমান ভাল ভাল ৰত্ন ওলাইছে। এনেকৈ নাভাবিবা যে আমিতো সাধাৰণ হওঁ, সকলোৱে বিশেষ হোৱা। যদি কোনোবা বিশেষ নহলহেঁতেন তেন্তে পিতাৰ ওচৰত নাহিলেহেঁতেন। বিশেষত্ব আছে, কিন্তু কোনোবাই বিশেষত্বক সেৱাত লগাই, কোনোবাই সেৱাত লগাবৰ বাবে এতিয়া তৈয়াৰ হৈ আছে। বাকী হওঁতে সকলো বিশেষ আত্মা হোৱা, সকলো মহাৰথী মহাবীৰ হোৱা। এজন এজনৰ যদি মহিমা আৰম্ভ কৰে বা আৰম্ভ কৰোঁ, তেন্তে ডাঙৰ দীঘল মালা হৈ যাব। শক্তিসকলক চোৱা, প্ৰতিগৰাকী শক্তিকে মহান আত্মা, বিশ্ব কল্যাণকাৰী আত্মা হিচাপে দেখা পোৱা যাব। এনেকুৱা হোৱা নহয়নে? নে কেৱল নিজৰ নিজৰ স্থানৰ কল্যাণকাৰী হোৱা? বাৰু, 6/9/2020 প্ৰাতঃ মুৰলী। ওম শান্তি। অব্যক্ত বাপদাদা। ৰিভাইজ তাৰিখ 19/3/1986। শীৰ্ষক বাক্য অমৃত বেলা শ্ৰেষ্ঠ প্ৰাপ্তিৰ বেলা। আজি আত্মিক বাগিচাৰ গৰাকীয়ে নিজৰ আত্মিক গোলাপ ফুলৰ বাগিচা প্ৰত্যক্ষ কৰি আছে হওক। এনেকুৱা আত্মিক গোলাপৰ বাগিচা এতিয়া এই সংগম যুগতে বাপদাদাৰ দ্বাৰা তৈয়াৰ হয়। বাপদাদাই প্ৰত্যেক আত্মিক গোলাপ ফুলৰ আত্মিকতাৰ সুবাস আৰু আত্মিকতাৰ ফুলি থকা ফুলবোৰৰ জেউতি চাই আছে। সুবাসিত সকলোৱে হোৱা, কিন্তু কিছুমানৰ সুবাস চিৰকালৰ বাবে থাকে, কিছুমানৰ সুবাস অলপ সময়ৰ বাবে থাকে। কোনোবাটো গোলাপ সদায় ফুলি থকা আৰু কোনোবাটো কেতিয়াবা ফুলা, কেতিয়াবা অলপ ৰ'দ বা বতৰৰ হিচাপত মৰহিও যায়। কিন্তু তথাপিও আত্মিক বাগিচাৰ গৰাকীৰ বাগিচা আত্মিক গোলাপ হয়। কোনো কোনো আত্মিক গোলাপৰ মাজত বিশেষ জ্ঞানৰ সুবাস আছে, কোনোবাটোৰ মাজত স্মৃতিৰ সুবাস বিশেষ আছে, কোনোবাটোৰ মাজত আৰু ধাৰণাৰ সুবাস, কোনোবাটোৰ মাজত বিশেষভাৱে সেৱাৰ সুবাস আছে। কোনো কোনো এনেকুৱাও আছে যিসকল সকলো সুবাসৰ সম্পন্ন। গতিকে বাগিচাত সকলোতকৈ আগতে কাৰ ফালে নজৰ যাব বাৰু? যাৰ সুবাসে দূৰৰ পৰাই আকৰ্ষিত কৰিব, সেইফালেই সুবাসে দূৰৰ পৰাই আকৰ্ষিত কৰিব, সেইফালেই সকলোৰে দৃষ্টি প্ৰথমতে যায়। গতিকে আত্মিক বাগিচাৰ গৰাকীয়ে সদায় সকলো আত্মিক গোলাপৰ ফুলক চায়, কিন্তু ক্ৰমানুসৰি মৰমো সকলোৰে প্ৰতি আছে, কিয়নো প্ৰতিপাহ গোলাপ ফুলৰ ভিতৰত বাগিচাৰ গৰাকীৰ প্ৰতি অতি মৰম আছে। মালিকৰ প্ৰতি ফুলবোৰৰ মৰম আছে আৰু মালিকৰ ফুলবোৰৰ প্ৰতি মৰম আছে। তথাপিও কাছৰ আচবাবত সদায় থাকোতা আত্মিক গোলাপ তেওঁৱেই হয়, যি সদায় সকলো সুবাসেৰে সম্পন্ন আৰু ফুলি থাকে, মৰহি যোৱা কেতিয়াও নহয়। নিতৌ অমৃতবেলা বাপদাদাই স্নেহ আৰু শক্তিৰে বিশেষ পালনেৰে সকলো আত্মিক গোলাপ ফুলৰ সৈতে মিলন উদযাপন কৰে। অমৃতবেলা বিশেষ প্ৰভু প্ৰতিপালনৰ বেলা হয়। অমৃতবেলা বিশেষ পৰমাত্ম মিলনৰ বেলা হয়, আত্মিক বাৰ্তালাপ কৰাৰ বেলা হয়। অমৃত বেলা ভোলা ভাণ্ডাৰীৰ বৰদানৰ খাজনাৰ পৰা সহজে বৰদান প্ৰাপ্ত হোৱাৰ বেলা, মনে ইচ্ছিত ফল প্ৰাপ্ত কৰা। এয়া যি গায়ন আছে, এয়া এই সময়ৰ অমৃত বেলাৰ সময়ৰ গায়ন। বিনা পৰিশ্ৰমেৰে মুকলিভাৱে খাজনা প্ৰাপ্ত কৰাৰ বেলা। এনেকুৱা মন মোহা সুন্দৰ সময়ক অনুভৱেৰে জনা নহয়।
অনুভৱীয়েহে জানে এই শ্ৰেষ্ঠ সুখক, শ্ৰেষ্ঠ প্ৰাপ্তিক। গতিকে বাপদাদাই সকলো আত্মিক গোলাপক দেখি দেখি আনন্দিত হৈ আছে। বাপদাদায়ো কয়, বাহ মোৰ আত্মিক গোলাপ, তোমালোক বাহ বাহৰ গীত গোৱা। গতিকে বাপদাদায়ো এয়াই গীত গায়, বুজিলা? মুৰলীটো বহুত শুনিছা, শুনি শুনি সম্পন্ন হৈ গৈছা। এতিয়া মহাদানী হৈ বিলোৱাৰ পৰিকল্পনা কৰি আছা। এইটো উৎসাহ বহুত ভাল। আমি ইউকে অৰ্থাৎ অ'কে হৈ থাকোতাসকলৰ পাল। দ্বৈত বিদেশীসকলৰ এটি শব্দ শুনি বাপদাদাই সদায় মিচিকিয়াই থাকে। কোনটো শব্দ বাৰু? থেংক ইউ। থেংক ইউ বুলি কৈ থাকিও পিতাক স্মৰণো কৰি থাকে, কিয়নো সকলোতকৈ প্ৰথমতে অন্তৰৰ পৰা পিতাৰ প্ৰতি ধন্যবাদ ওলায়। গতিকে যেতিয়াই কোনোবাক থেংক ইউ বুলি কোৱা, তেতিয়া প্ৰথমতে পিতা স্মৃতিলৈ আহিব নহয়? ব্ৰাহ্মণ জীৱনত প্ৰথম ধন্যবাদ স্বতঃ পিতাৰ প্ৰতি ওলায়। উঠোতে বহোতে অনেকবাৰ থেংক ইউ বুলি কোৱা হয়। এয়াও এক প্ৰকাৰৰ বিধি বাবাক স্মৰণ কৰাৰ। ইউকেৰ নিবাসীসকলে সকলো ভিন্ন ভিন্ন হ্ৰদৰ শক্তিশালীসকলক একত্ৰিত কৰাৰ বাবে নিমিত্ত হৈছা নহয়? অনেক প্ৰকাৰৰ জ্ঞানৰ শক্তি আছে। ভিন্ন ভিন্ন শক্তিধাৰীসকলক, ভিন্ন ভিন্ন বৰ্ণৰ সকলক, ভিন্ন ভিন্ন বৰ্গৰ সকলক, ভিন্ন ভিন্ন ধৰ্মৰ সকলক, ভাষাৰ সকলক, সকলোকে একত্ৰিত কৰি এটি ব্ৰাহ্মণ বৰ্গত অনা, ব্ৰাহ্মণ ধৰ্ম, ব্ৰাহ্মণ ভাষাত অহা, ব্ৰাহ্মণৰ ভাষাও নিজা, যিসকল নতুন তেওঁলোকে ভাবিবই নোৱাৰে যে এওঁলোকে কি কয়। গতিকে ব্ৰাহ্মণৰ ভাষা, ব্ৰাহ্মণৰ অভিধানেই নিজা। গতিকে ইউকে নিবাসীসকল সকলোকে এক কৰি তোলাত ব্যস্ত থাকা নহয়? সংখ্যাও ভাল আৰু স্নেহো ভাল। প্ৰত্যেক স্থানৰ নিজা নিজা বিশেষত্বটো আছেই, কিন্তু আজি ইউকেৰ শুনাই আছো যজ্ঞ স্নেহী, যজ্ঞ সহযোগী, এইটো বিশেষত্ব ভালকৈ দেখা পোৱা যায়। প্ৰতিটো খোজত প্ৰথমতে যজ্ঞ অৰ্থাৎ মধুবনৰ অংশীদাৰ হোৱাত ভাল নম্বৰত গৈ আছা। মধুবনৰ প্ৰত্যক্ষ স্মৃতি এক বিশেষ জখলা। প্ৰতিটো কাৰ্যত, প্ৰতিটো খোজত মধুবন অৰ্থাৎ পিতাৰ স্মৃতি আছে, নতুবা পিতাই পঢ়ুওৱা পাঠ আছে, বা পিতাৰ ব্ৰহ্মাভোজন আছে, নতুবা পিতাৰ সৈতে মিলন আছে। মধুবনে স্বতঃ পিতাৰ স্মৃতি দিওঁতা হয়। য'তেই নাথাকা মধুবনৰ স্মৃতি অহা অৰ্থাৎ বিশেষ স্নেহ জখলা হৈ যায়। ওপৰলৈ বগাই যোৱাৰ পৰিশ্ৰমৰ পৰা মুক্ত হৈ যায়। ছেকেণ্ডত বুটাম অন কৰিলা আৰু আহি উপস্থিত হৈ গলা। বাপদাদাকতো অন্য কোনো হীৰা মুকুতা নালাগে। পিতাৰ বাবে স্নেহৰ সৰু বস্তুৱেই হীৰা ৰত্ন। সেইবাবে সুদামাৰ কেঁচা চাউল মুঠিৰ গায়ন কৰা হৈছে। ইয়াৰ ভাৱাৰ্থ এয়াই যে স্নেহৰ সৰু বেজীটোৱে মধুবনৰ স্মৃতি আনি দিয়ে। গতিকে সেয়াও বহুত ডাঙৰ অমূল্য ৰত্ন, কিয়নো স্নেহৰ দাম আছে, মূল্য স্নেহৰ বস্তুৰ নহয়। কোনোবাই এনেয়ে যিমানেই নিদিয়ক, কিন্তু যদি স্নেহ নাই তেন্তে তাৰ বিপৰীতে জমা নহয়, আৰু স্নেহেৰে অলপ জমা কৰিলেও তাৰ বিপৰীতে পদম জমা হৈ যায়। গতিকে পিতাৰ পছন্দ হৈছে স্নেহ। গতিকে ইউকে নিবাসীসকলৰ বিশেষত্ব যজ্ঞ স্নেহী, যজ্ঞ সহযোগী আৰম্ভণিৰ পৰাই আছে। এয়াই সহজ যোগো হয়, সহযোগ সহজ যোগ হয়।
সহযোগৰ সংকল্প উদয় হ'লেও স্মৃতিত পিতাৰেই থাকিব নহয় জানো? গতিকে সহযোগী স্ৰোত হৈ যায়। যোগ পিতাৰ সৈতে থাকে, মধুবন অৰ্থাৎ বাপ দাদাৰ সৈতে। গতিকে সহযোগী হোৱাসকলেও সহযোগৰ বিষয়টিত ভাল নম্বৰ লৈ লয়। অন্তৰৰ সহযোগ পিতাৰ প্ৰিয় হয়। সেইবাবে ইয়াত স্মাৰকো দিলৱালা মন্দিৰ নিৰ্মাণ কৰিছে। গতিকে দিলৱালা পিতাৰ অন্তৰৰ স্নেহ, অন্তৰৰ সহযোগী প্ৰিয় হয়। সৰু অন্তৰৰ সকলে সৰু চুক্তি কৰি আনন্দিত হৈ যায় আৰু ডাঙৰ অন্তৰৰ সকলে বেহুদৰ চুক্তি কৰে। ভেটি ডাঙৰ অন্তৰৰ, সেইবাবে বিস্তাৰো ডাঙৰ হৈ গৈ আছে। যিদৰে বহু ঠাইত বৃক্ষ দেখিছা, বৃক্ষৰ ঠাল ঠেঙুলিয়ে গা গছ হৈ যায়। গতিকে ইউকেৰ ভেটিৰ পৰাই গা গছ ওলাল, শাখাবিলাক ওলাল। এতিয়া সেই শাখাসমূহো গা গছ হৈ গ'ল। সেই গা গছসমূহৰ পৰাও আধা বাবাই কৈছে সেই গা গছসমূহৰ পৰাও শাখা ওলাই আছে। যিদৰে অষ্ট্ৰেলিয়া ওলাল, আমেৰিকা, ইউৰোপ, আফ্ৰিকা ওলাল, সকলো গা গছ হৈ গ'ল আৰু প্ৰত্যেক গা গছৰ শাখাসমূহো ভালদৰে বৃদ্ধি হৈ আছে। কিয়নো ভেটি স্নেহ আৰু সহযোগৰ পানীৰে মজবুত হয়। সেইবাবে বিস্তাৰো ভাল আৰু ফলো ভাল। ভাল বাৰু। আজিৰ বৰদান। দেহভাৱ ত্যাগ কৰি ক্ৰোধ মুক্ত হওঁতা বিনয়ী অন্তৰৰ হোৱা। বহলাই এনেদৰে কোৱা হৈছে, দেহভাৱ ত্যাগ কৰি ক্ৰোধ মুক্ত হওঁতা বিনয়ী অন্তৰৰ হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যিসকল সন্তানে দেহভাৱ ত্যাগ কৰি তেওঁলোকৰ কেতিয়াও ক্ৰোধ উৎপন্ন হ'ব নোৱাৰে। কিয়নো ক্ৰোধ উৎপন্ন হোৱাটো দুটা কাৰণ থাকে। এটা হৈছে যেতিয়া কোনোবাই মিছা কথা কয় আৰু আনটো হৈছে যেতিয়া কোনোবাই গ্লানি কৰে। এই দুটা কথাই ক্ৰোধৰ জন্ম দিয়ে। এনেকুৱা পৰিস্থিতিত বিনয়ী অন্তৰৰ বৰদানৰ দ্বাৰা অপকাৰীৰ প্ৰতিও উপকাৰ কৰা, গালি দিওঁতাসকলকো আঁকোৱালি লোৱা, নিন্দা কৰাসকলক সঁচা মিত্ৰ বুলি ভাবা। তেতিয়াহে চমৎকাৰ বুলি কোৱা হ'ব। যেতিয়া এনেকুৱা পৰিৱৰ্তন দেখুৱাবা, তেতিয়া বিশ্বৰ আগত প্ৰসিদ্ধ হ'বা। শ্লোগান: আনন্দৰ অনুভৱ কৰিবৰ বাবে মায়াৰ অধীনতাক এৰি স্বতন্ত্ৰ হোৱা। ওম শান্তি।